Hello everyone, Assalamu alaikum, namaskar, মই মাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে আৰু আজি ৰাতিপুৱা উঠি চাটা খালো বাৰু কাম বন কৰি গা পা ধুই এতিয়া ৰেডি হৈ আছো ওলাই আছো কাৰণ মানে দাওয়াত এটা আছে। দাওয়াত মানে পেহিয়তৰ ঘৰত আছে আৰু দাওয়াত পেহি ঘৰলৈকে যাম। পেহিৰ হাহুৱেক ঢুকুৱা মানে আজি 1 ইয়াৰ হৈছে সো তাতে বছৰেকিয়া পাতিছে ঘৰৰ সকলোকে ভাতৰ দাওয়াত দিছে মই যাম আব্বা আম্মা ভাইটি যাব আৰু আব্বাৰ ফেমিলিৰ মানে মোৰ দাদিহঁতৰ ঘৰৰো সকলোকে দাওয়াত দিছে সকলো যাব সাগে আৰু এই কাপোৰযোৰ আজি উলিয়াই ললো বহুত দিনৰ পিছত পিন্ধিছো তো এফালে মই উলাই মেলি ৰেডি হৈ গলো আৰু বেক কেমেৰা দি এবাৰ ভালকে আপোনালোকক কাপোৰযোৰ দেখুৱাই দিও এজোৰ কাপোৰযোৰ পুৰা লং হয় এজোৰ ঠাণ্ডা দিনত পিন্ধিয়ে ভাল লাগে গৰম দিনত আকৌ বৰ গৰম লাগে সেইকাৰণে মই নিপিন্ধো আৰু এতিয়া যাব লৈছো গৈ আছো তো ভিডিওটো একেবাৰে শেষলৈকে চাই দিব ৰ'দ দি আছিল সেইকাৰণে ষ্টলখন গাত লৈ সোয়েটাৰটো হাততে লৈ লৈছো আৰু দুবাৰ গলো বিলাহি আমি দিলো আহিছে মানে কি কেলকা পেহিয়তৰ ঘৰলৈ আহি থাকোতে ৰাস্তাতে দেখা পালো ইয়াতে মানে ফ্ৰী গ্যাস দি আছে একদম পুৰা মানুহ ভিৰ হৈ আছিল আধাৰ আৰু বেংকৰ পাছবুক লাগে আব্বাও এপ্লাই কৰি দিলে মোৰ কাৰণে এক্সট্ৰাকে এপ্লাই কৰি দিলে আৰু আমাৰ ঘৰৰ কাৰণে এপ্লাই কৰিলে মানে আৰু এতিয়া আমি খাব বহিছো পৰিয়ালৰ মানে নিজৰ মানুহখিনি আমি একেলগে বহিছো আৰু আজি দাওয়াতত মোৰ মানুহজনো আহিছে মোৰ মানুহজনৰ কোনে পেহি এক্সট্ৰাকে ফোন কৰি মাতি দাওয়াত দিছে আৰু ঢেৰ কিবা কিবি খালো মোৰ মানুহজন এতিয়া গলগৈ আমি অলপ দেৰিকে যাম আৰু তেওঁ আজি ফাৰ্স্ট আহিছিল আমাৰ পৰিয়ালৰ মানুহৰ ঘৰত মানে হাই এভৰিৱান গুড মৰ্নিং সৰি মৰ্নিং নহয় কাৰণ 12টা বাজি গল যেতিয়া আফটাৰনুনে হ'ব সাগে সাগে নহয় আফটাৰনুনে আৰু ৰাতিপুৱা উঠিলো চাটা খালো আৰু কাপোৰ কানি পিন্ধি পুৰা একদম ৰেডি হৈ গলো কাৰণ টেইলাৰৰ ওচৰলৈ গৈ আছো মানে বিয়াৰ কাপোৰ কানি স্লাব দিম আৰু স্লাব দিয়া অলৰেডি হৈছে বাৰু দুজন টেইলাৰৰ ওচৰত দিছো কাৰণ বহুত কাপোৰ কানিটো বিয়াৰ সময়লৈকে নহবও পাৰে কাৰণ মোক বিয়াৰ আগে আগে লাগে মানে গুটেখিনি কাপোৰ কানি কাৰণ ৰেডি কৰিব বিচাৰিছো আৰু যদি মানে ৰেডি কৰিব বিচাৰিছো আৰু যদি কিবা কম বেছ হয় তেতিয়া মই আকৌ তেওঁলোকৰ ওচৰত লৈ পেলাই ঠিক কৰিব পাৰিম মানে সেইকাৰণে ভাবিছো বিয়াৰ আগে আগে সব সিলাই মেলি ৰেডি কৰি ৰাখো আৰু দুজন টেইলাৰৰ ওচৰত দিয়া হ'ল পাটৰ কাপোৰ দিলো হাৰিৰ ব্লাউজো দিয়া হৈছে এজনে আজি দিব মানে তো হেকিনে আনিব যাম আৰু সুইডাৰ কিজুৰ লগত লৈ লৈছো হেকিজুৰ সিলাবৰ কাৰণে দি দিম মানে এনেকে অলপ অলপকে কাপোৰ সাপুৰ বিলাক তেওঁলোকত মানে দুজুৰকে এনেকে সিলাবৰ কাৰণে দি আছো আৰু হিজন টেইলাৰেটো পুৰহি মানে দিব সাগে আজি এজনে দিব সো হেজনৰ ওচৰলৈ গৈ আছো আৰু সিলাব নহয় তো এটা সাগুৰে আৰু সাই লাগিবই লাগব মাছ এতিয়া সুইডাৰ কিজুৰ আছে রাম ও রাম নাইটি দুটাও লৈছিলো মানে হেগিটা হাতকিটা অলপ ঢিলা আছিল সেইকাৰণে অলপ ঠিক কৰি ললো আৰু এতিয়া টেইলাৰৰ পৰা আহি সোমালো হোটেল এখনত ইয়াতে চলে ভাতৰে অৰ্ডাৰ কৰিলো এতিয়া তাকে খাও খাই মেলি ঘৰলৈ যামগৈ আৰু Hello everyone, আজি next day morning হয় আৰু এইমাত্ৰ মই গা ধুই আহিলো গা পা ধুই আহি আকৌ উলাই মেলি ৰেডি হৈ আছো কাৰণ বজাৰ যাম কেটামান বস্তু লব আছে মানজন আহিব বাৰু তেওঁৰ লগতে যাম আৰু বিয়াৰ বজাৰটো জানেই ন হেহে নহয় এটাৰ পিছত এটা উলাই থাকে আৰু এই কাপোৰযোৰ আজি মই বহুত দিনৰ পিছত পিন্ধিছো মোৰ কাপোৰবোৰ এনেকুৱাই হয় জানেনে লৈ থৈ দিও পিন্ধাই নহয় সব গডৰেজতে থাকে আৰু মানে আজি এজোৰ উলাই ললো ভাবিলো এজোৰে পিন্ধো আৰু
তো এতিয়া ওলাই মেলি ৰেডি হৈ গলো আৰু এইখিনি মানে কাপোৰ মই লৈ লৈছো মানে এইকেইটা মই ইস্ত্ৰি কৰিব দিম মানে পাটৰ কাপোৰটো মই ঘৰত ইস্ত্ৰি নকৰো অকন ইস্ত্ৰি কৰি লাগে গিটা ইয়াত আছে মেখেলা ইয়াত আছে চাদৰ মেখেলা মই 1 ঘণ্টা মানৰ পাছত আহি লৈ যাম হা এটো অকল মেখেলাখন আছে আৰু এটো মেখেলা চাদৰ মানে ব্লাউজ নাই কিন্তু হা আছে আছে এটো সেটটো আৰু এটো অকল মেখেলাখন এজোৰ মেখেলা চাদৰ ইস্ত্ৰি কৰি লাগে ইয়াত ব্লাউজটো নাই খালি 7 হ'ব 7 ফুট হা 7 7 ফুট হলে মই তাপাই লওঁ এশ 10 লিখা আছে নেকি তাতকে কমহে কলে দেখোন এটো এটা আছিলে গ্ৰীন আৰু হোৱাইট ফুটটো চাইছো কিমান ফুট আইডিয়া কৰিব পৰা নাই নহয় মই কাৰোবাৰ জনক সুধিব লাগিব 450 এফালে চাও ব্লুত মানে চাইছো মোৰ সোফাটো ব্লু যে এটো চাকচোন ভাল লাগিছে কিমান প্ৰাইস ট্যাগ নাই আছে 200 আৰু এইটাও ভাল লাগিছে সাটিন কাপোৰ নিচিনা এটো এইটো ভাল লাগিছে এটো 400 আমি টিআইটি লৈ আহিছো নগাঁৱৰ বৰবজাৰৰে দোকান এখন আছে টিআইটি তাতে আহিছো ইয়াতে বহুত ভাল ভাল কাপোৰ পোৱা যায় যদি আপোনালোক নগাঁৱৰ বাহি হলেটো গম পাবই আৰু যদিও আপোনালোকে আহা নাই দেন আহিলে গম পাব বহুত ভেৰাইটিজ টাইপৰ ইয়াতে কালেকচন আছে মই ইয়াতে মানে পৰ্দা চাই আছো বহুত ভাল লাগিছে পৰ্দাবোৰ কিন্তু মানে অকন প্ৰাইসটো মোৰ বেছি যেন লাগিছে কাৰণ মোক এখন দুখন নহয় কমেও 11 খন মান লাগিব তাকে চাই আছো কোনখন ললে ভাল হয় 110 আমার 36 ফুট 36 এক কিমান হ'ব এটা ফুট সিস্টেম কাটি কেটে দিম ফুট 20 টাকা কে আপনার এডাল কিমান কে ফুট 20 টাকা ফুট 20 টাকা বজাৰ গৈছিলো বজাৰৰ পৰা মাত্ৰ আহিলো অলৰেডি ভিডিও চাই আপোনালোকে গম পালি সাগে তো এতিয়া দেখাই দিও বজাৰৰ পৰা কি আনিছো মই ভাবিছো ঘৰত আহিয়ে ভালকে আপোনালোকক দেখুৱা দোকানতনো কি দেখুৱাই থাকিম দোকানতো অলপ সলপ আপোনালোকে দেখিছে ফাৰ্ষ্টত আজি গৈছিলো পৰ্দা কাপোৰ লব কাৰণে মানে আমাৰ নিজৰ নতুন ঘৰখনৰ কাৰণে মানে পৰ্দা কাপোৰ ললো 9 খন লোৱা হল ইয়াত আছে 4 খন ইয়াত আছে 5 খন এয়া 9 খন পৰ্দা লোৱা হল মই এখন আপোনালোকক খুলি পেলাই দেখুৱাও বাৰু এইখন আছে পৰ্দাখন ইয়াতে স্প্ৰিং বা ষ্টিকটো আপোনালোকে ভৰাব আৰু ব্লু কালাৰৰ হয় লাইট ব্লু ডাৰ্ক ব্লু গুটিকেটা কালাৰে আছে ইয়াতে আৰু ক্ৰীম কালাৰৰ ওপৰত মানে একদম পুৰা ডাৰ্ক ব্লু দি পেলাই এনেকে প্ৰিন্ট কৰি পাটৰ ডিজাইন কৰা আছে গুটি তলৰ একদম তলৰখিনিলৈকে আৰু পুৰা ডিজাইন কৰা আছে যেতিয়া মই মোৰ ঘৰখন আনলাই কৰিলে সজাম তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম ভালকে কাপোৰ লগালেহে বেছি চৌ উঠে এনেকে কি চাব আৰু তথাপি মই দেখুৱাই দিছো তাৰ পাছতে এয়া অলপ স্প্ৰিং ললো বহুত গিটা স্প্ৰিং আছে ইয়াতে স্প্ৰিংৰ কোৱালিটিটো ভাল হয় 11 ডাল নে 12 ডাল লোৱা হল পাছতে অলপ মই ফুল ললো ঘৰ এখন যিমানে আপোনালোকে সজাই না অলপ ফুল না থাকিলে ভাল নালাগে ফুল এখন ফুল দি সজোৱাৰ লগে লগে ঘৰটো অটোমেটিক ভাল লাগি যায় সেইকাৰণে মই ভাবিছো অলপ ফুল লও অনলাইনতো ফুলো চাই থৈছো ডেকোৰেটিং আইটেম কিছুমানো চাই থৈছো সেইখিনি মই লম বুলি ভাবিয়ে থৈছো আলে যদি কৰে লম আৰু আজি মানে এটা বজাৰত অলপ ফুল দেখা পালো মোৰ ভাল লাগিল কমটো পালো সেইকাৰণে লৈ ললো আৰু তো ফুলখিনি দেখুৱাইছো ফাৰ্ষ্টতে লৈছো এটো ষ্টেণ্ডটো ব্লু কালাৰৰ হয় আৰু এনেকে গোল্ডেন কালাৰ প্ৰিন্ট দি ডিজাইন কৰা আছে এটো ষ্টেণ্ডটো হয় আৰু এইখিনি ফুল হয় ৰেড কালাৰৰ এই ফুলখিনি আতে দি দিছে মানে
তো এইটো ষ্টেণ্ড দি পেলাই ফুলখিনি এইখিনি চাওকচোন ইমান ভাল লাগিছে দেখিব পুৰা ব্লু কালাৰৰ হয় মোৰ বহুত ভাল লাগিছে আৰু লগতে এইটো বাঁহৰ ষ্টেণ্ডটো দি দিছে ৱালত যিটো হেঙিং কৰি ৰাখে এইটো বাঁহৰে হয় বাৰু ষ্টেণ্ডটো দি দিছে আৰু ফুলৰ কালাৰটোৰ কাৰণে মই ল'লোঁ ফুলখিনি মোৰ বহুত ভাল লাগিছে মানে এনেকুৱা কিউট চাই দুটা সৰু ল'লোঁ এইকেইটা অলপ লেতেৰা হৈ আছে মই মুচি পেলাই চাফা কৰিব লাগিব এনেকুৱা দুটা ল'লোঁ মানে এনেকুৱা এডাল ল'লোঁ ইয়াতে এডাল দুডাল 3 4 5 6 7টা আছে 7টা থকা এনেকুৱা এটা ল'লোঁ মানে ভাল লাগিল সেইকাৰণে লৈ ল'লোঁ ইয়া আজি এইখিনিয়ে বস্তু আছিলে বেলেগ একো নাইকিয়া আৰু মোৰ ব্লগটোৰ লগতে মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই